নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ অধ্যায় 7 বিজ্ঞান বিষয়ৰ উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। তো ব'লা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কৈছে খালী ঠাই পূৰ কৰা। ক নম্বৰ, প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে কি বুলি কোৱা হয়? অভয়াৰণ্য বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো, এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক থলুৱা প্ৰজাতি বুলি জনা যায়। কি বুলি জনা যায়? থলুৱা প্ৰজাতি বুলি জনা যায়। পিছত ঘ নম্বৰটো কৈছে দেশৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায়। কিহৰ পৰিৱৰ্তনৰ বাবে? জলবায়ুৰ পৰিৱৰ্তনৰ বাবে। 2 নম্বৰ প্ৰশ্নটো কৈছে যে এটাৰ পৰা আনটোক পৃথক কৰা। ক নম্বৰ, বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল। উত্তৰটো হ'ব বন্যপ্ৰাণী অভয়াৰণ্য আৰু এইফালে লিখিবা জীৱমণ্ডল সংৰক্ষিত অঞ্চল। 1 নম্বৰ কৈছে যে প্ৰাণীসমূহৰ সিহঁতৰ আৱাসস্থলীত কোনো ক্ষতিসাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চলক অভয়াৰণ্য বোলে। আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল বুলিলে কি বুজি? যে বন্যপ্ৰাণী উদ্ভিদ আৰু প্ৰাণীজাত সম্পদসমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা অঞ্চলকেই জীৱমণ্ডল সংৰক্ষিত অঞ্চল বুলি কোৱা হয়। উদাহৰণ কৈছে যে বন্যপ্ৰাণী কি কৈছে? বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ উদাহৰণ হৈছে পবিতৰা অভয়াৰণ্য, গৰমপানী অভয়াৰণ্য ইত্যাদি। আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ উদাহৰণ হৈছে পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চল। খ নম্বৰ কৈছে চিৰিয়াখানা আৰু অভয়াৰণ্যৰ মাজত মানে পাৰ্থক্য বা মিল এইটো চোৱা তোমালোকে। এফালে লিখিবা চিৰিয়াখানা, আনফালে লিখিবা অভয়াৰণ্য। 1 নম্বৰ কৈছে যে ইয়াত প্ৰাণীসমূহক কৃত্ৰিমভাৱে সংৰক্ষণ কৰি ৰখা হয়। চিৰিয়াখানাত প্ৰাণীসমূহক কৃত্ৰিমভাৱে কি কৰি ৰখা হয়? সংৰক্ষণ কৰি ৰখা হয়। আৰু অভয়াৰণ্যত প্ৰাকৃতিকভাৱে প্ৰাণীসমূহ সংৰক্ষণ কৰা ঠাই। অভয়াৰণ্যত মুক্তভাৱে তাত কি কৰিব পাৰে? জীৱ জন্তুবোৰে ঘূৰিব ফুৰিব পাৰে। পিছত প্ৰাণীসমূহৰ অভিযোজনৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব পাৰে চিৰিয়াখানাত, কিন্তু প্ৰাণীসমূহৰ অভিযোজনত অসুবিধা নহয় অভয়াৰণ্যত। প্ৰাণীসমূহক প্ৰদৰ্শনৰ বাবে কৃত্ৰিমভাৱে ৰখা হয়। প্ৰাণীসমূহক সুৰক্ষা দিয়াৰ লগতে চিকাৰীৰ পৰা বচোৱা হয় অভয়াৰণ্যবোৰত। পিছত গ নম্বৰ কৈছে বিপন্ন আৰু বিলুপ্ত প্ৰজাতি। তো বিপন্ন আৰু বিলুপ্ত প্ৰজাতি, বিপন্ন প্ৰজাতিৰ প্ৰাণীবোৰ হ্ৰাস হৈ বিলুপ্তিৰ পথলৈ গৈ আছে। যিবোৰ প্ৰাণী পৃথিৱীৰ পৰা হেৰাই গৈছে বা বিলুপ্তি হৈ গৈছে তাকে বিলুপ্ত প্ৰজাতি বোলে। বিপন্ন প্ৰজাতিৰ উদাহৰণ হ'ল নীলাতিমি আৰু বিলুপ্ত প্ৰজাতিৰ উদাহৰণ হ'ল ডড চৰাই আৰু ডাইনাছৰ। গ নম্বৰ কৈছে উদ্ভিদকুল আৰু প্ৰাণীকুলৰ মাজত পাৰ্থক্য। উদ্ভিদকুল আৰু প্ৰাণীকুল, কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ সমূহ উদ্ভিদক সেই অঞ্চলটোৰ উদ্ভিদকুল বোলে, আনহাতে কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ সমূহ প্ৰাণীকে সেই অঞ্চলটোৰ প্ৰাণীকুল বোলে। 2 নম্বৰ কৈছে যে শাল, চেগুন, আম, জাম, চিলভাৰ ফাৰ্ণ ইত্যাদিবোৰ উদ্ভিদকুলৰ উদাহৰণ, আনহাতে চিংকাৰা, লীলগাই, সুগুৰি পহু, ফুটুকী হৰিণ, নাহৰ ফুটুকী বাঘ, বন কুকুৰ ইত্যাদিবোৰ পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ প্ৰাণীকুলৰ উদাহৰণ। 3 নম্বৰ প্ৰশ্নটো কৈছে যে বনাঞ্চল ধ্বংসৰ প্ৰভাৱত তলত দিয়াবোৰত কেনেদৰে আলোচনা কৰা। বনাঞ্চল ধ্বংসৰ প্ৰভাৱত তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা। তো ক নম্বৰ প্ৰশ্নটো কৈছে বন্যপ্ৰাণী। উত্তৰটো হ'ব বনাঞ্চল ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ ওপৰত বহুত প্ৰভাৱ পৰে। তাৰ ভিতৰত 1 নম্বৰ কি হৈছে? খাদ্যবস্তুৰ নাটনি হ'ব পাৰে। 2 নম্বৰ বন্যপ্ৰাণীৰ থকা ঠাই বা বাসস্থান কি হৈছে? দিনক দিনে কমি আহিব। 3 নম্বৰ কৈছে যে খাদ্য আৰু বাসস্থানৰ সন্ধানত বন্যপ্ৰাণীবোৰ মানুহৰ বসতি স্থানলৈ ওলাই আহিব, ফলত মানুহৰ লগত সংঘাত হ'ব। খ নম্বৰ প্ৰশ্নটো কৈছে যে পৰিৱেশৰ ওপৰত বহুত প্ৰভাৱ পৰিব। 1 নম্বৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব, বৰষুণ কম, অনিয়মিত হ'ব, ভূমিস্খলন হ'ব, গোলকীয় উত্তাপ বৃদ্ধি হ'ব, বতৰৰ পৰিৱৰ্তন হ'ব আৰু পৃথিৱীৰ উত্তাপ বাঢ়িব। পিছত গ্ৰাম্য অঞ্চল, বনাঞ্চল ধ্বংসৰ ফলত গাঁও অঞ্চলত বহুত প্ৰভাৱ পৰিব। গ্ৰাম্য অঞ্চল, বনাঞ্চল ধ্বংসৰ ফলত গাঁও অঞ্চলতো বহুত প্ৰভাৱ পৰিব। 1 নম্বৰ বনাঞ্চল ধ্বংসৰ ফলত বতৰৰ পৰিৱৰ্তন হ'ব, ফলত বৰষুণৰ পৰিমাণ কমিব, যাৰ কাৰণে খেতিয়কৰ খেতি পথাৰত খেতি কৰাত অসুবিধা হ'ব। 2 নম্বৰ মাটিৰ উৰ্বৰতা শক্তি কমিব, ফলত শস্যৰ উৎপাদন কমিব। 3 নম্বৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা
খৰিৰ নাটনি হ'ব। 4 নম্বৰ, বতৰৰ পৰিৱৰ্তনৰ ফলত বানপানীৰ সমস্যাই দেখা দিব। গ নম্বৰ কৈছে যে নগৰীয়া অঞ্চল, বনাঞ্চল ধ্বংসৰ ফলত নগৰ অঞ্চলতো বহুত পৰিমাণে প্ৰভাৱ পৰিব। কি কৈছে 1 নম্বৰ, বতৰৰ পৰিৱৰ্তনৰ কাৰণে অনিয়মিত বৰষুণ হ'ব, ফলত নগৰ অঞ্চলত কৃত্ৰিম বৰষুণ হ'ব। 2 নম্বৰ, বায়ুমণ্ডলত প্ৰদূষণ যথেষ্ট হ'ব, ফলত পানীবোৰে বিশুদ্ধ বায়ু নাপাব। এতিয়া 3 নম্বৰ কৈছে পৃথিৱী, বনাঞ্চল ধ্বংসৰ ফলত পৃথিৱীৰ ওপৰত হোৱা বিভিন্ন প্ৰভাৱসমূহ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ কৈছে যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব, যাৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি হ'ব। বতৰৰ পৰিৱৰ্তন হ'ব, বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, ভূমিস্খলন দেখা যাব। কিছুমান ঠাইত অত্যধিক খৰাঙৰ ফলত মৰুভূমিত পৰিণত হ'ব। প্ৰথম 6 নম্বৰ, উত্তৰ প্ৰজন্ম, বনাঞ্চল ধ্বংসৰ ফলত উত্তৰ প্ৰজন্মৰ ওপৰত হোৱা বিভিন্ন প্ৰভাৱসমূহ হ'ল গোলকীয় উত্তাপ বৃদ্ধিৰ কুফল উত্তৰ প্ৰজন্মৰ ওপৰত পৰিব। পিছত বানপানী, মাটিৰ খহনীয়াৰ দৰে দুৰ্যোগবোৰে উত্তৰ প্ৰজন্মক ক্ষতি কৰিব। 3 নম্বৰ, জৈৱ বৈচিত্ৰতা ধ্বংসৰ লগতে পৰিৱেশ তন্ত্ৰৰ পৰা প্ৰভাৱ উত্তৰ প্ৰজন্মই ভোগ কৰিব। 4 নম্বৰ, কি হ'ব পাৰে যদি আমি গছ কাটি গৈ থাকোঁ? উত্তৰটো হ'ব, যদি আমি গছ কাটি গৈ থাকোঁ তেতিয়া আমাৰ বনাঞ্চলবোৰ ধ্বংস হৈ যাব, ফলত পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্ৰা বাঢ়িব। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব, যিয়ে পৃথিৱীৰ উষ্ণতা বঢ়োৱাত সহায় কৰিব। 3 নম্বৰ, ভূগৰ্ভ পানী পৃষ্ঠও তললৈ নামিব, প্ৰাকৃতিক ভাৰসাম্য নষ্ট হ'ব। 5 নম্বৰ, বৰষুণৰ পৰিমাণ কমিব আৰু মাটিৰ উৰ্বৰতা কমি যাব, ফলত বানপানী, খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগ দেখা দিব। 6 নম্বৰ, পানীৰ আৱাসস্থলী বিঘ্নিত হয়। উত্তৰটো হ'ব, পানীৰ আৱাসস্থলী বিঘ্নিত হোৱাৰ ফলত পানীসমূহ অঞ্চললৈ ওলাই আহিব, পানীসমূহৰ খাদ্যৰ নাটনি হ'ব, পানীসমূহৰ ক্ৰমান্বয়ে সংখ্যা কমি আহি এসময়ত বিলুপ্তি হ'ব। 4 নম্বৰ, চোৰাং চিকাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব। ঘ নম্বৰ কৈছে যে মাটিৰ ওপৰৰ স্তৰ মুকলি হৈ থাকে। উত্তৰটো, মাটিৰ ওপৰৰ স্তৰ মুকলি হৈ থকাৰ ফলত মাটিৰ ক্ষয়ীভৱন হ'ব, মাটিৰ উৰ্বৰতা শক্তি কমি যাব, পানী ধাৰণ ক্ষমতা কমি যাব। 4 নম্বৰ, ভূপৃষ্ঠৰ পৰা ভূগৰ্ভলৈ পানীৰ গতি কমি যাব। এতিয়া 5 নম্বৰটো কৈছে চমু উত্তৰ দিয়া। ক নম্বৰ, জৈৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে? উত্তৰটো হ'ব, জৈৱ বৈচিত্ৰ্য মানে এক নিৰ্দিষ্ট অঞ্চলৰ জীৱসমূহৰ ভিন্নতা। জীৱ বৈচিত্ৰ্য সকলোবোৰ জীৱ এটা আনটোৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে। ইয়াৰ যিকোনো এটাৰ ক্ষতি হ'লে খাদ্য শৃংখলত পৰিব, ফলত প্ৰাকৃতিক ভাৰসাম্য নষ্টও হ'বও পাৰে। গতিকে আমি জীৱ বৈচিত্ৰ্যক সংৰক্ষণ কৰিব লাগে। খ নম্বৰ কৈছে যে সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয়, কিয়? উত্তৰটো হ'ব, ইয়াৰ কাৰণ হ'ল বন্যপ্ৰাণীবোৰ চোৰাং চিকাৰীৰ দ্বাৰা নিধন হয়। দ্বিতীয়তে, কাষৰীয়া অঞ্চলৰ মানুহবোৰে খৰি, কাঠ আদি বনাঞ্চলত বিচাৰি ফুৰোতে বন্যপ্ৰাণীবোৰ মুক্ত বিচৰণত অসুবিধা হয়। কেতিয়াবা বানপানীৰ সময়ত প্ৰাণীবোৰে ওখ ঠাই বিচাৰি ফুৰোতে মৃত্যুৰ মুখতো পৰে। গ নম্বৰ কৈছে যে কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল। কিছুমান জনজাতি লোকৰ কথা কৈছে। কিছুমান জনজাতীয় লোক বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল। কেনেকৈ নিৰ্ভৰশীল? উত্তৰটো হ'ব, কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কাৰণ তেওঁলোকে খাদ্য আৰু ঔষধি গছ বনাঞ্চলৰ পৰাই আহৰণ কৰে। তেওঁলোকে ইন্ধন হিচাপে খৰি আৰু ঘৰ সাজিবলৈ কাঠ বনাঞ্চলৰ পৰা আহৰণ কৰে। ঘ নম্বৰ প্ৰশ্ন, বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি? উত্তৰটো হ'ব, বনাঞ্চল ধ্বংস প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুয়োটা কাৰণেই হয়। প্ৰাকৃতিক কাৰণ বনজুই আৰু প্ৰচণ্ড খৰাং। মানৱসৃষ্ট কাৰণ খেতি কৰিবলৈ মাটি উলিওৱা, ঘৰ আৰু কল কাৰখানা নিৰ্মাণ কৰিবলৈ, ইন্ধনৰ বাবে প্ৰয়োজনীয় খৰিৰ বাবে ইত্যাদি বনাঞ্চল ধ্বংস কৰি আছে প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰণত। তো মানৱসৃষ্ট কাৰণ এইবোৰ। আৰু বনাঞ্চল ধ্বংসৰ পৰিণতি, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি, পৃথিৱীৰ উষ্ণতা বঢ়া, বৰষুণৰ পৰিমাণ কমি যোৱা, মাটিৰ উৰ্বৰতা হ্ৰাস হোৱা, ভূমিস্খলন হোৱা আদি। 9 নম্বৰ প্ৰশ্নটো কৈছে যে ৰেড ডেটা বুক কি? উত্তৰটো হ'ল, ৰেড ডেটা বুক হ'ল সকলো বিপন্নপ্ৰায়
পানী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি। প্ৰশ্নটো বহুত দৰকাৰী হয়, তোমালোকে আকৌ ভালকৈ শুনা। ৰেড ডেটা বুক কি হয়? তো উত্তৰটো হ'ব ৰেড ডেটা বুক হ'ল সকলো বিপন্নপ্ৰায় প্ৰাণী, বিপন্ন মানে এইবোৰ আৰু এতিয়া পৃথিৱীত নাই, আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি। এতিয়া প্ৰথম 6 নম্বৰ প্ৰশ্ন যে পৰিভ্ৰমণ বুলিলে কি বুজা? উত্তৰটো হ'ব চৰাইবোৰৰ নিজা আৱাসস্থলীৰ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে অনুকূল জলবায়ুৰ অঞ্চললৈ কণী পাৰিবৰ বাবে বহু দূৰণিৰ ঠাইলৈ উৰি যায়, ইয়াকে পৰিভ্ৰমণ বোলে। 6 নম্বৰ প্ৰশ্নটো কৈছে যে কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে, ইয়াৰ বাবে গছ কটাটো উচিত নে? আলোচনা কৰা আৰু এটি চমু টোকা প্ৰস্তুত কৰা। উত্তৰটো হ'ব কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা উচিত নহয়, ইয়াৰ পৰা বহু ধৰণৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰে। 1 নম্বৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত বাঢ়ি যায়, পৃথিৱীৰ উষ্ণতা বাঢ়ি যায়। 3 নম্বৰ বৰষুণৰ পৰিমাণ কমি যায় আৰু বতৰৰ পৰিৱৰ্তন আহে। 4 নম্বৰ মাটিৰ উষ্ণতা কমি যায়, লগতে মাটিৰ ক্ষয়ীভৱন বাঢ়ি যায়। 5 নম্বৰ খৰাং বতৰৰ সৃষ্টি হয়। 6 নম্বৰ পৰিৱেশ প্ৰদূষণ বাঢ়ি যায়। 7 নম্বৰ ভূমিস্খলন, বানপানীৰ দৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে। এতিয়া 7 নম্বৰ প্ৰশ্নটো নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতিপালন কৰাৰ বাবে তোমালোকে কেনেধৰণৰ বৰঙণি আগবঢ়াবা? তোমালোকে গ্ৰহণ কৰা কাৰ্যৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰটো হ'ব কাৰ্যৰ তালিকা তলত দিয়া হ'ল। 1 নম্বৰ গছপুলি ৰোপণৰ ব্যৱস্থা কৰাৰ লগতে প্ৰয়োজনীয় যতন লোৱাৰ ব্যৱস্থা কৰিম। 2 নম্বৰ গছ কটাৰ পৰা বিৰত থাকিম, প্ৰয়োজনত গছ কাটিলেও পুনৰ গছ ৰোৱাৰ ব্যৱস্থা কৰিম। 3 নম্বৰ জনসাধাৰণৰ মাজত গছৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰাৰ লগতে গছ সংৰক্ষণৰ বাবে সজাগতাৰ সৃষ্টি কৰিম। 4 নম্বৰ কাগজ বৰুৱা পুনৰবাৰ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিম। 8 নম্বৰ প্ৰশ্নটো কৈছে যে বনাঞ্চল ধ্বংসই কেনেদৰে বায়ুমণ্ডলৰ পৰিমাণ হ্ৰাস কৰে, বুজাই লিখা। উত্তৰটো হ'ব বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ে, ফলত ই গোলকীয় উষ্ণতাৰ বৃদ্ধি কৰে। সামগ্ৰিকভাৱে বৃদ্ধি হোৱা উষ্ণতাই পৃথিৱীৰ জলচক্ৰৰ ওপৰত প্ৰভাৱ পেলায় আৰু বৰষুণৰ পৰিমাণ কম হয়, ফলত খৰাং বতৰৰ সৃষ্টি হয়। 9 নম্বৰ প্ৰশ্নটো কৈছে যে তোমাৰ ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানবোৰ বিচাৰি উলিওৱা, ভাৰতৰ মেপত সেইবোৰ বাছি উলিওৱা আৰু সিহঁতৰ অৱস্থান দেখুওৱা। উত্তৰ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থান ক'ত? গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত পৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো ক'ত পৰিছে? গোলাঘাট, নগাঁও আৰু শোণিতপুৰত পৰিছে। আৰু তাত বাঘ, হাতী, হলৌ বান্দৰ, বিভিন্ন প্ৰকাৰৰ চৰাই, সাপ আদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা যায়। আৰু বহুত দূৰ দূৰণিৰ পৰা পৰ্যটকসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীৱ জন্তুবোৰ বা গছ গছনিবোৰ চাবলৈ আহে আৰু উপভোগ কৰিবলৈ আহে প্ৰাকৃতিক সৌন্দৰ্য। পিছত মানাহ ৰাষ্ট্ৰীয় উদ্যান অৱস্থান বাক্সা আৰু চিৰাং জিলা। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থান শোণিতপুৰ জিলা। ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থান ওদালগুৰি আৰু শোণিতপুৰ জিলা। 10 নম্বৰ প্ৰশ্নটো কৈছে যে কাগজ কিয় বচাব লাগে? কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা এখন প্ৰস্তুত কৰা। উত্তৰটো হ'ব এক নৈ কাগজ বনাবলৈ 17 জোপা পৈণত গছৰ প্ৰয়োজন। কাগজ বচোৱা মানে গছক বচোৱা হয়। কাগজ বচোৱা মানে অকল গছকে বচোৱা নহয়, কাগজ প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজন হোৱা শক্তি আৰু পানীও বচোৱা হয়। শক্তি আৰু কি বচোৱা হয়? পানীও বচোৱা হয়। ইয়াৰ বাহিৰেও কাগজ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ হোৱা অনিষ্টকাৰী ৰাসায়নিক দ্ৰব্যৰ পৰিমাণো হ্ৰাস কৰা হয়। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।